ৰাতিৰ বাজিছে 2:12 আৰু আমি ঘৰৰ পৰা ওলাই দিলোঁ। চাওকচোন গোটেই ৰাস্তা চান্নাটা আৰু কেৱল অকল মানে আমাৰ গাড়ীখনে। ৰাতিৰ 2:48 হৈছে, আমি ওলাই দিলোঁ আৰু আমি 2টা বজাতে ওলালোঁ, 2:12 ওলালোঁ। এতিয়া 2:48ত আমি মৰাণ পাইছোঁ। ৰাস্তা একেবাৰে খালী। আহা, কি হয়, কি দিছে, কি দিছে বা? এয়া এতিয়া ভণ্টি গ'ল, ভণ্টিক থৈ আহিলে হাজবেণ্ডে। এতিয়া আমি গৈ থাকোঁ। আমি পালোঁ যোৰহাট আৰু আব্ৰান এতিয়া তাহাৰ পাইছে আব্ৰান। আৰু ইয়াত ৰাস্তা যোৰহাটৰ বাইপাছৰ পৰা ইমান ধুনীয়া ৰাস্তা, গাড়ী ৰখাইছে আমাৰ এইফালে গৈ আছে পুৰা ফাই ৰাস্তা। আৰু এতিয়া আমাৰ বিচনা ঠিক কৰিছে, ইয়াতে বিচনা লগাব চবা লাহে লাহে। এটা আব্ৰানৰ কাৰণে বিচনা লগাব হয়নে? ক'ত যোৱা আব্ৰান, ক'ত যোৱা, ক'ত যোৱা? মাহী ক'ত গ'ল? মাহী গ'লগে। পুৰা ৰাস্তা আৰু ৰাস্তা বোলে বিচনা হৈ গ'ল। আব্ৰানৰ বিচনা, ব্লেংকেট, গাৰু আৰু এইফালে আমাৰ টিয়ক পাৰ হৈছোঁ, গৈ আছোঁ আৰু এয়া টাইম এই ধুনীয়া ৰাস্তা ন। এইফালে আমি অহা নাই ন, আমি শিৱসাগৰ এইফালৰ পৰা অহা নাই। বহুত দিন হৈ গ'ল, বহুত দিন, চব সলনি হ'ল। এইবোৰ বনোৱা চনোৱা নাছিলে। এতিয়া লাহে লাহে গৈ আছোঁ। ইয়াত যিহেতু স্পীডৰ এটা লিমিট দিয়া আছে ন, সেইটো কাৰণে আমাৰ পুৰা মানে ৰাতি হোৱাৰ কাৰণে আমাৰ খং, একো চাবলৈ পৰা নাই। ৰাতি সোনকালে সোনকালে লৈ আহিছোঁ বোলে, তো সেইটো কাৰণে এতিয়া পিতেকে কৈছে মায়ে চাই যাবা। এতিয়া আমি কিবা এটা দেখি পাই যাওঁ ন। এইফালে এতিয়া আমি গৈ আছোঁ, আমাৰ আব্ৰানো উঠিলে আৰু আমি ক'ৰবাত ৰখি। ৱাও, ইমান ধুনীয়া প্ৰকৃতি দৃশ্য। ৱাও, কিন্তু নিয়ৰ আছে চোৱা, কুঁৱলী। আব্ৰান হৈ গ'ল নি আম্মা? হৈ গ'ল। আৰু তুমি ইমান জোৰ জোৰকে দৰ্জাটো মাৰা ভাই, এতিয়াও মাৰিলা। অথনি গ'লো বুলি লাহেকে মাৰিলা, এতিয়া হেৰি কৰিলো বুলি কিনে আকৌ পাহৰি গ'লা তুমি। আমি গোলাঘাটতে ৰঙা চাহ একাপ খোৱা আৰু এতিয়া অলপ সময় হ'ল আমি এতিয়ালৈকে একো খোৱা নাই। তো বিচাৰোঁতে এতিয়া পালোহি। এতিয়া খাই বৈ গাড়ীত উঠিলোঁ। আৰু আমি যিহেতু হোমষ্টে লৈছোঁ, ইমান বেছি ট্ৰাফিক। ডিব্ৰুগড়ৰ পৰা গুৱাহাটী ইমান সোনকালে আহি পালোঁ, কিন্তু গুৱাহাটীৰ সোমাওঁতে যিখিনি ট্ৰাফিক পালোঁ, ইমানে মানে মিষ্টাৰে কৈছে মোৰ ভৰি বিষাই গ'ল। এতিয়া চব ঠিক ঠাক হ'ল বাৰু, আমি জেগালৈ আহি পালোঁ, কিন্তু এতিয়ালৈকে নামা নাই। মিষ্টাৰ গৈছে ভিতৰলৈ। বুকিংটো ঘৰৰ পৰাই কৰা হৈছিলে, এতিয়া নাজানো কি কথা পাতিব গ'ল। আৰু এইফালে আব্ৰানৰো ভোক লাগিছে, 10টা বাজিলে। এতিয়া ৰুমত গৈ লওঁ, কেনেকৈ কি ৰুম নাজানো, হাজবেণ্ডে চাইছে চব ন। আব্ৰান ভোক লাগিছে, তুমি কি চালা কৈ দিয়া? অঁ, ভাবা চালে। আৰু এয়া আমি সোমাই আহিলোঁ। এতিয়া ভিতৰলৈ সোমাই গৈছোঁ, কেনেকুৱা কি আছে অলপো আইডিয়া নাই, কিন্তু যেতিয়া ভিতৰত সোমালোঁ ন, চাই গৈ আছোঁ, মনটো ভাল লাগিছে। অঁ, এইটো সোমাই কিটচেন। অঁ, যেনে ডাঙৰ ন? আব্ৰান ক'ত আহিলা তুমি? ঘৰৰ নিচিনা লাগিছে। বহুত ফুৰিলোঁ আৰু এইটো ফাৰ্ষ্ট টাইম হয় হোমষ্টে লৈছোঁ। আৰু হোমষ্টেটো লোৱাৰ কাৰণে হ'ল আব্ৰান, নহ'লে আমি ধৰি লওক হোটেল থাকোঁ। এতিয়া হোমষ্টেৰ মানে আব্ৰানৰ লগত আমাৰো ফাৰ্ষ্ট টাইম হয়। সেয়া আব্ৰানে আহি ডাইৰেক্ট বিচনাত, আৰু হাজবেণ্ডে ধুনীয়া আহল বহল ৰুম এটা, কিটচেন, সেইফালে ড্ৰয়িং ৰুম, ইয়াত ডাইনিং আছে, চোফা আছে, ফ্ৰিজ আছে, আৰু এইফালে ইয়াত 2খন বিচনা আছে। এইটো ছিংগল বিচনা আৰু 2টা ডাঙৰ আৰু বহিব পাৰিব, ইয়াতো শুব পাৰিব 3জনমান।
তাত 2জন হ'ব পাৰিব আৰু এয়া বাকী ডিব্ৰুগড়ৰ পৰা গুৱাহাটী আহোঁতে ভৰি ফুলি গ'ল মোৰ মই অলপো দেৰি নকৰি প্ৰথমতে মুখখন ধুলোঁ ধুয়ে আহি গ'লোঁ কিটচেনত আৰু এনেকুৱা লাগিছে যে মই ঘৰতে আছোঁ যেন পূৰা এনেকুৱা ফিল হৈ গৈছে আৰু কিটচেনৰ পূৰা নিট এণ্ড ক্লিন হয় আমি আব্ৰানৰ কাৰণে যিহেতু লৈছোঁ সেইটো কাৰণে আব্ৰানৰ কাৰণে খানা চানা বনাই ল'লোঁ তাৰপিছত বেগ খুলিলোঁ যিহেতু আমি অলপ ওলাই যাম ন এতিয়া আব্ৰানক খুৱাই মেলি শুৱালোঁ আৰু আব্ৰানৰ ওচৰত আম্মা আছে এতিয়া প্ৰথমতে মই মানে এইটো ৰুমতে বহি কিনে যিহেতু মই ৰাতিপুৱাৰ পৰা এতিয়ালৈকে মুখত ছানস্ক্ৰীণ অকণ মানে মইশ্চাৰাইজাৰো লোৱা নাই এতিয়া যেতিয়া ওলাই যাম ভাবিলোঁ ভালদৰে ৰেডি হৈ লওঁ তাৰপাছত ধৰক হাজবেণ্ড আৰু মই কৰিম লাঞ্চ আৰু আমাৰ কাৰণে ইয়াতে লৈ আহিম যিহেতু আব্ৰানক গ'লে মানে আমাৰ অসুবিধা হ'ব পাৰে তো সেইটো কাৰণে আৰু প্ৰথমবাৰ হয় ন আৰু হাজবেণ্ডে এতিয়া বিচাৰিব যে হাজবেণ্ডে বহুত দিন আগতে খাই যোৱা হোটেলখন ক'ত আছে এতিয়া সেইটো কাৰণে ধৰক অলপ সময়ো লাগিব পাৰে আব্ৰানক লৈ ডাইৰেক্ট যাবলৈ নোৱাৰোঁ সেইটো কাৰণে পটাপট ৰেডি হৈ লৈছোঁ কাৰণ এই ৰেডি হোৱা সময়কণ মানে অলপ দেৰি হৈ যায় আৰু জানেই আৰু হাজবেণ্ডসকলে মানে এইটো কাৰণে আমাক আগতীয়াকৈ পঠিয়াই দিয়ে যোৱা তোমালোকে ৰেডি হোৱা তাৰপাছত ক'ত ফুৰিব যাওঁ কি কৰিম সেইটো পাছৰ কথা কিন্তু আগত পেট পূজাটো মেইন তো সেইটো কাৰণে সোনকালে ৰেডি হৈ লওঁ এইফালে মই ৰেডি হৈ গ'লোঁ হাজবেণ্ড ৰেডি পেট পূজা কৰিবৰ কাৰণে আমাৰ আব্ৰান হৈ আছে পুৰা হ'লে তথাপি টোপনি লাগি আছে তোমাক শুব দিলোঁ যিটো তোমাক ৱাদা কৰিছিলোঁ সেইটো তোমাক কমপ্লিট কৰিলোঁ হ'ব দিয়া 2 দিনৰ কাৰণে আহিছা আৰু টোপনি ক্ষতি কৰিলে একো নহয় সেইটোতো আছে কিন্তু শুব দিছোঁ ন ব'লা এতিয়া খানা খাই লওঁ মোবাইল লাগে নি এইটো ৰ'দতে চাচমি নেপেলা গাড়ী থৈ আম্মা থৈ ল'ৰা থৈ আমি দুটা একেবাৰে বিন্দাছ ওলাই আহিছোঁ খানা খাবলৈ কিন্তু মাইনত এটা টেনশ্যন বেটা যদি উঠি যায় সোনকালে খানা খাই কিন্তু হোটেলখনত ভাবি আহিছে তাত যাম বুলি চিনি নাপায় অলপ মনত আছে এতিয়া চাওঁ গৈ ফাইনেলি গৈ হোটেলটো বিচাৰি ওলালে 3টা ৰিভিউ নাই দিয়া হোটেলটো বিচাৰি ওলালে খোৱাৰ পাছত টেষ্টটো গম পাম আৰু এইটো হোটেলত বিচাৰিছা তুমি এইটো হোটেলতে খাইছিলে কিন্তু 3টা গলি পাৰ হ'ল অটোৱালাজনে ক'লে ইয়াৰ পিছত গলি নাই কিন্তু তাৰ পাছতো 3টা গলি মই হ'লে অটোৱালাৰ কথা শুনি কিনে ৰখি গ'লোহেঁতেন কিন্তু হাজবেণ্ডে ক'লে না আছে আপুনি ব'লক আকৌ 3টা গলি পাৰ কৰি এয়া এতিয়া খানাটোহে গম পাম কি হ'ব হাজবেণ্ডক কিন্তু মানিব লাগিব ইমান দিনৰ কথা মনত ৰাখিছে আৰু খানাটো কিন্তু ভালেই খানা টেষ্টিও আছিলে আৰু ভোকত যদি এনেকুৱা খানা পাওঁ আৰু কি লাগে একেবাৰে ঘৰুৱা ফিল আহি গৈছে মাছ মই লোৱা নাই বাৰু হাজবেণ্ডে লৈছিলে মই নিৰামিষে খালোঁ বাকী পটাপট খাই লওঁ খাই বৈ ঘৰৰ অলপ দূৰো আছে কাৰণ আমি 3টা গলি পাৰ কৰি আহিছোঁ আৰু ইয়ালৈকে আমাৰ ৰুমৰ পৰা ভাড়া আছিলে 100 rupees তো এতিয়া আমি পটাপট গৰম দিন লাগিছে ভাল লাগিলে এতিয়া আমাৰ আৰু আহোঁতে ৰুমত আব্ৰান তেতিয়া উঠিছে তেনেকৈ আমাৰো খালে মই আব্ৰানকো খুৱাইলোঁ আব্ৰান এই নকৰে এতিয়া আমি ওলাই মেলি যাওঁ গাড়ীখন ইয়াতে থৈ যাম ডিব্ৰুগড়ৰ পৰা গুৱাহাটী আহোঁতে গাড়ীৰ কণ্ডিশ্যন এয়া আমি বেলেগত যেতিয়া গাড়ীখন চাওঁ তেতিয়া কওঁ যে ইমান লেতেৰা কেনেকৈ আহিছে যোৱা গাড়ীখন ইমান লেতেৰা কেনেকৈ এতিয়া গম পাইছোঁ মানে সেই মানুহ এই দূৰতে আহে খং উঠি আছে নেকি তোমাৰ খং উঠি আছে ফুৰিব আহিও খং উঠে ব্ৰহ্মপুত্ৰ ৰিভাৰ হেৰিটেজ চেণ্টাৰত এতিয়া আমি বৰ্তমান আহিলোঁ আৰু এইফালে আমি ইয়াত আহিছোঁ নিজৰ গাড়ীত হৈ কাৰণ এইখনে ইমান স্পীডত আমাক ইয়াত পোৱাই দিলে কিন্তু আমি সেনেকৈ নবাপৰে গুৱাহাটীৰ ট্ৰেফিক মানিব লাগিব ইমান দেৰিলৈকে ইমান ভিৰ থাকে এইফালে টিকেট ল'ব লাগিব চাগে সদায় ফ্ৰী নাথাকে নি এইটো টিকেট ইমান ধুনীয়া লাগিছে ন আম্মা
অঁ নতুনখন এইখনে হয় সদায় ভিডিঅ'ত চাই থাকোঁ এতিয়া আহিলোঁ আৰু বেছি দিন হোৱাও নাছিলে হয় ন অপেনিং কৰা এপ্ৰিল মাহলৈকে ফ্ৰী আছে সেইকাৰণে যোনে যোনে আহিবলৈ বিচাৰিছে সোনকালে আহি যাব একেবাৰে ফ্ৰী মানে টিকেট কেইটকা ল'ব 20-30 টকা ল'ব চাগে পাৰ পাৰ্চন 20 টকা ল'ব হ'ব অঁ এতিয়া আমি ভালদৰে এক্সপ্ল'ৰ কৰি লওঁ কৰিছে নি হা ইয়াত আহি বাপেক ডিউটি এইয়া যিমানেই লেছকেইটা ভৰাই দিওঁ ওলাবই মানে এঢলীয়া টাইপৰ ন সেইফালে কিবা এটা হৈ আছে আৰু মানে কোনে গাইছে কওকচোন ভূপেন হাজৰিকা ঢেৰ মানুহ আৰু ইয়াত বহাৰ চিটিং এৰিয়াও আছে চফা দেই পুৰা চাবা আৰু আপোনালোকক মই মাজে মাজে ক্লিপখিনিয়ে আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ এইখিনি এৰিয়াটোতো ধৰক খোৱা বোৱা ধুনীয়াকৈ সা সুবিধা আছে যিহেতু এই উইকটো খুব ধুনীয়া উইক চলি আছে ন তো তাৰ কাৰণে খুব ধুনীয়াকৈ ডেক'ৰেশ্যন কৰা আছে ভালদৰে ফুৰি লৈছোঁ ভালদৰে চাই লৈছোঁ সেইটো কাৰণে গোটেইখিনি ক্লিপ আপোনালোকৰ লগত শ্বেয়াৰ কৰিব পৰা নাই আৰু কোনে কোনে ইয়াত আহিছে কমেণ্টত জনাবলৈ একেবাৰে নাপাহৰিব আহি কিন্তু আমাক খুবেই বেছি ভাল লাগিলে একেবাৰে ধৰক শান্তিৰ পৰিৱেশ বহুত মানুহ আছে যদিও ইমান মানে হাই হুলস্থুল নাই একেবাৰে তললৈকে নামিব পাৰি কিন্তু আমি নাই যোৱা এইফালে পুৰা খাম পিছত খাম কাৰণ আমি ভাত চাত খাই আহিয়ে ওলাইছোঁ অলপ লাহে ধীৰে খাম বাপেক গৈ আছে এয়া চব কিমান তললৈকে মানুহ আছে সেয়া ভয় লাগে তুমি ডাঙৰ চকৰিটো নুঠা ভয় লাগে মোৰ হ'ল বলক বুলি যাওঁ যদি বোলে গুৱাহাটী ফেঞ্চি বজাৰ বজাৰ ষ্টাৰ্ট ফেঞ্চি বজাৰত যিটো এক্সাইটেড আহিছিলোঁ কিন্তু সেনেকুৱা নহ'ল আব্ৰানে চব মানে বৰবাদ কৰি দিলে আমি একোৱে ল'বলৈ নোৱাৰিলোঁ সেইটো কাৰণে আহি গ'লোঁ হাজবেণ্ডৰ জেঠাইৰ ঘৰত আব্ৰানৰো ফাৰ্ষ্ট টাইম আৰু মোৰো ফাৰ্ষ্ট টাইম তো সেইটো কাৰণে ধুনীয়াকৈ কেক কাট কৰিছে ইমান ধুনীয়াকৈ আমাক ৱেলকাম কৰিছে তাতে আমি ভাত পানী খাই মেলি আহিলোঁ আৰু জেঠাই খানা ইমান বেছি টেষ্টি বনালে ন একেবাৰে মানে মনটো ভাল লাগি গ'ল আৰু চবকে লগ পাই ভাল লাগিলে সেইটো কাৰণে ধৰক ইমান মানে ভিডিঅ' কৰিব নোৱাৰিলোঁ যিহেতু প্ৰথমবাৰ আছিলে অলপ কথা বতৰা পাতিলোঁ তো এয়া ভিডিঅ'টো কেনেকুৱা পালে জনাব আৰু যদি ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব যিসকল নতুন চাই আছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিও আমি বৰ্তমান গুৱাহাটীতে আছোঁ